সকলোকে নমস্কাৰ। আজি আমাৰ এই বড়োলেণ্ড গেষ্ট হাউচত অনুষ্ঠিত বড়ো ৰাইটাৰ্ছ একাডেমীৰ যি কেন্দ্ৰীয় সভা এই সভাখন পৰিচালনা কৰা মাননীয় সভাপতি মহোদয়, আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ পদ্মশ্ৰী ডক্টৰ মংগল সিং হাজোৱাৰী ছাৰ, মোৰ সৌভাগ্য ছাৰক আজি মই ইয়াতে লগ পাইছোঁ। মই সকলোৰে নাম যদিও নাজানো ক্ষমা কৰিব। আমাৰ বড়ো সাহিত্যৰ প্ৰতি শ্ৰদ্ধা যাচি পেলাই নিজৰ সংস্কৃতি, নিজৰ জাতিটোৰ অস্তিত্ব সকলোখিনি আগবঢ়াই দি আজি যিসকল লিখকসকলে লিখি পেলাই আজি জাতিটোক ইমান দূৰ বিশ্বৰ দৰবাৰত পৰিচয় দিব পাৰিছে, আমাৰ সেই ৰাইটাৰ্ছসকল, আমাৰ বুদ্ধিজীৱীসকল, আমাৰ মাতৃসকল, মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। আপোনালোকে হ'ল আমাৰ সমাজখনৰ আদৰ্শ একজন বিশিষ্ট ব্যক্তি। আপোনালোকক উপলব্ধ কৰিয়েই আমি জীয়াই থাকোঁ। আমি দৈনন্দিন জীৱনত আমি কি কৰিছোঁ? আমি মানুহ পৰ্যায়ক্ৰমে মৃত্যুবৰণ কৰিব। এটা প্ৰজন্ম গুচি যাব আৰু এটা প্ৰজন্ম আহিব। অহা প্ৰজন্মই জাতিটোৰ প্ৰতি কি দায়িত্ব আছিল, কোনজন মহৰ্ষী ব্যক্তিয়ে কি কৰিলে, সাহিত্য সংস্কৃতি কেনেকুৱাকৈ জীয়াই ৰাখিব লাগে, নিজৰ যিটো ভাষা, এই ভাষাটো কেনেকুৱাকৈ আজি আহি সংবিধানৰ অন্তৰ্ভুক্ত হ'ল, এই যে ইত্যাদি কথাবোৰ, এই কথাবোৰ আপোনালোকৰ লিখনিৰ জৰিয়তে সন্নিৱিষ্ট কৰি পেলাই আপোনালোকে থৈ যাব আৰু পিছৰ প্ৰজন্মই তাক আদৰ্শ হিচাপে লৈ তেওঁলোকে আৰু পৰ্যায়ক্ৰমে আৰু উন্নত ধৰণৰ তেওঁলোকৰ দিনত এই সকলো সমলবিলাক লৈ পেলাই আৰু ডেভেলপ কৰিবৰ কাৰণে তেওঁলোকে এটা প্লেটফৰ্ম বিচাৰি পাব। সাহিত্য চৰ্চা বহুত এটা সাধনাৰ বস্তু, ধৈৰ্যৰ বস্তু। সকলো মানুহে সাহিত্য সাধনা কৰিব নোৱাৰে, চৰ্চা কৰিব নোৱাৰে। আপোনালোকে যিসকল ব্যক্তিয়ে আজি আমাৰ সমাজখনত আপোনালোকৰ যি বড়ো ৰাইটাৰ্ছ আজি যি একাডেমী আজি ইয়াতে আপোনালোকে একত্ৰিত কৰি পেলাই এটা একাডেমীত আজি আপোনালোকে পৰিণত কৰিব পাৰিছে, তাৰ কাৰণে মই আপোনালোকক শ্ৰদ্ধা যাচিছোঁ। আমাৰ ভাষা সংস্কৃতিৰ কথা বহুত সময়ত মই আমাৰ বিশিষ্ট ব্যক্তিসকলক কৈ আহোঁ। আমি এই অসমখনত থাকিলোঁ, ভাৰতবৰ্ষৰ নাগৰিক, অসমখনত থাকিলোঁ নিজৰ ভাষা সংস্কৃতিক আমাৰ সেই লিখকবিলাকে ৰাখিব নাজানিলে তেওঁলোকে অসমীয়া ভাষাটোকে আঁকোৱালি ল'লে। নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ সাজপাৰ, নিজৰ সকলো বস্তু ধৰ্মীয়ভাৱে হওক একো বস্তুৱেই আমাৰ নিজৰ একো নাথাকিল, যাৰ কাৰণে আজি আমি জাতিটোৱে আমি পদে পদে অৱহেলিত আৰু অপমানিত হ'বলগীয়া হৈছে। আৰু সেই কামটো আজি আপোনালোকে বড়ো জাতি হিচাপে নিজকে, নিজৰ জাতিটোক জীয়াই ৰাখিবৰ কাৰণে, জাতীয় সত্তাটোক আগবঢ়াই দিয়াৰ কাৰণে, সংস্কৃতিক আগলৈ লৈ গৈ আজি বড়ো জাতি হিচাপে আপোনালোকে কি কৰিব পাৰিছে, আপোনালোকৰ জৰিয়তে, প্ৰতিজন বিশিষ্ট ব্যক্তিৰ জৰিয়তে আজি আমাৰ ইয়াতে আমাৰ ডক্টৰ আছে, আমাৰ ছাৰ আছে, ইয়াতে অক্লান্ত পৰিশ্ৰমৰ মাজেদিও আকৌ সাহিত্য চৰ্চা কৰি পেলাই তেওঁ সমাজখনৰ প্ৰতি থকা নিকা আৰু পৰিষ্কাৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাক আজি তেওঁ ইয়াতে বৰ্তাই ৰাখিছে। কিন্তু আমি নাজানিলোঁ, আমাৰ মানুহে নাজানিলে। দুখ প্ৰকাশ কৰোঁ মই বহুত সময়ত যে আজি বড়ো জাতি হিচাপে আপোনালোকে নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ সাজপাৰ আজি বিশ্বৰ দৰবাৰত আপোনালোকে সন্নিৱিষ্ট কৰিব পাৰিছে।
অকল সকলো বস্তু আন্দোলন নীতি নহয়, কলমৰ আন্দোলনটো হৈছে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ পাৱাৰফুল। গতিকে সেই কলমৰ আন্দোলনৰ লগে লগে সকলো ফালেদি আপোনালোকে আহি পেলাই আজি প্ৰতিষ্ঠা লাভ কৰিলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা যাচিছোঁ। সদায় শ্ৰদ্ধা কৰোঁ মই মূৰ দুৱাই পেলাই শ্ৰদ্ধা কৰোঁ এই বড়ো আপোনালোকৰ জাতিটোক। আপোনালোকৰ পৰা বহুত আদৰ্শ, বহু শিক্ষা মই গ্ৰহণ কৰিছোঁ। মানুহ অকল স্কুলত শিক্ষা লাভ কৰিলেই শিক্ষিত নহয়। বহুত কাম, বহুত কথা, বহুত আদৰ্শ আপোনালোকৰ পৰা মই শিকিছোঁ। আটাইতকৈ সকলো জাতি জনগোষ্ঠীৰ লগত মই উঠা বহা কৰোঁ, কিন্তু আটাইতকৈ বেছি সম্পৰ্কটো মোৰ বড়ো জাতিৰ লগত। এই জাতিটোৰ পৰাই মই শিকিছোঁ সমাজত কেনেকুৱাকৈ এটা লাইব্ৰেৰী থাকে আৰু সামাজিক কাম কাজবিলাক আদালতৰ জৰিয়তে সকলো নহয়। সমাজৰ সৰু সৰু সমস্যাবিলাক আপোনালোকে সমাজতেই তাতে বহি পেলাই সমাধান কৰে। এই বস্তুটো মই বিৰাট আদৰ্শ হিচাপে লৈ আহিছোঁ আৰু আমাৰ সমাজখনত চুকে কোণে গ'লে মই সেই কথাবিলাকে কওঁ যে সমাজ যেতিয়া এখন সুস্থভাৱে পৰিচালিত হ'ব কৰিব বিচাৰে, আপোনালোকে প্ৰথমে এটা সমাজৰ লাইব্ৰেৰী তৈয়াৰ কৰক আৰু ধৰ্মীয় কথা হওক, সামাজিক কথা হওক, সামাজিক কাম হওক, সমাজৰ কিবা সমস্যা হওক, আপোনালোকে একত্ৰিত হৈ বহি পেলাই সমাধান কৰিব শিকক। এই আদৰ্শটো মই আপোনালোকৰ পৰা লৈছোঁ। পূজা পাতলৰ সময়ত হওক আপোনালোকে একত্ৰিত হৈ পেলাই সেই লাইব্ৰেৰীত বহি পেলাই আপোনালোকে এটা সিদ্ধান্ত লৈ পেলাই তাৰপিছত আপোনালোকে আমাৰ পুৰুষ নাৰী সকলোৱে একত্ৰিত হৈ পেলাই আপোনালোকে আগবাঢ়ি গৈ পেলাই সেই কামটো কৰে। তেনেকুৱাকৈ আপোনালোকৰ যিটো একত্ৰীকৰণ মই দেখিছোঁ, বহুত সমস্যাবিলাক দেখিছোঁ। মই আদালতত নাযায়, থানাত নাযায়। তো আমি কিয় ইমান, হয় আইন আদালত আছে, আইন আদালত থাকিব, কিন্তু আমি কিয় ইমান আইন আদালতত যাওঁ? আমি আমাৰ ঘৰৰ টকা পইচা, মান সন্মান আমি কিয় বজাৰত বিক্ৰী কৰি দিওঁ? মই কওঁ এই কথাবিলাক যে বড়ো জাতিৰ পৰা এইবিলাক কথা শিকিবলগীয়া আছে। আজি এই আপোনালোকৰ এটা অসমৰ গোটেই ভাৰতবৰ্ষৰ চুকে কোণে সৰু সৰু জাগাত থকা আৰু অসমখনৰ ভিতৰত থকা আৰু বিশেষকৈ BTC এই জাতিটো, আমাৰ এই শ্ৰদ্ধাৰ জাতিটোৱে কেনেকুৱাকৈ শ্ৰেষ্ঠত্ব তেওঁলোকে লাভ কৰিবৰ কাৰণে সক্ষম হ'ল। তেওঁলোকৰ লিখনিৰ মাজত সকলো বস্তু থৈ গ'ল, সন্নিৱিষ্ট কৰি গ'ল। পিছৰ প্ৰজন্মই আহি পেলাই যাতে শিক্ষা যিমানে ডিজিটেল নহওক কিয়, যিমানে বৈজ্ঞানিক প্ৰযুক্তিত আগবাঢ়ি নাযাওক কিয়, এই লিখনিসমূহ কৰি পেলাই তেওঁলোকে কি কৰিব, নিজৰ শিষ্টাচাৰ আৰু সমাজখনক সুস্থভাৱে তেওঁলোকে পৰিচালনা কৰিবৰ কাৰণে শিকিব। মই বাতৰি চেনেলত বিভিন্ন সময়ত মই আমাৰ মংগল সিং হাজোৱাৰী মোৰ শ্ৰদ্ধাৰ ব্যক্তিজনৰ কথা মই শুনিছিলোঁ। মই ফিজিকেলি লগ পোৱা নাছিলোঁ। আৰু আমাৰ ছাৰৰ যিজনী ৰাইটাৰ্ছে কিতাপ লিখিছিলে, আমাৰ বাইদেৱে আপোনাৰ কথাটো মোৰ লগত পাতিছিলে। যেতিয়া প্ৰথম কিতাপটো লিখিব বুলি বাইদেৱে ভাবিছিলে, তেতিয়া মোৰ ওচৰত আহিলে। অহাৰ পিছতে ক'লে যে পদ্মশ্ৰী বঁটা প্ৰাপ্ত আমাৰ মংগল সিং হাজোৱাৰী ছাৰৰ পৰাও মই এটা মেছেজ লওঁ। এইটো বিৰাট ডাঙৰ এটা এচিভমেণ্ট হ'ব মোৰ কাৰণে। বহুত কথা পাতিছিলে তেতিয়া স্বপ্না বেজবৰুৱা বাইদেৱে। লিখা মেলাৰ লগত মই আগতে জড়িত আছিলোঁ, সময়ত আহি পেলাই ৰাজনীতি জীৱনত কৰি দিলোঁ। লিখি খুব ভাল পাইছিলোঁ, মই পঢ়িও খুব ভাল পাইছিলোঁ। এছামিজ লিটাৰেচাৰ লৈ পেলাই যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ, তাৰে আগৰ পৰাই মই লিখি খুব ভাল পাইছিলোঁ। কেতিয়াবা মাজে সময়ে অৰ্ধ আকাশৰ অনুভৱ এই পেজটো মোৰ কিছুমান লিখনি ওলাইছিলে, কিন্তু সময়ৰ ভিতৰত আহি পেলাই যদিও ৰাজনীতি জীৱনত ভৰি দিছোঁ। সাহিত্য সংস্কৃতিৰ প্ৰতি মই বহুত দুৰ্বল, আৰু এই সাহিত্য সংস্কৃতিক আমি জীয়াই ৰাখিবৰ কাৰণে আপোনালোকৰ বিশিষ্ট ব্যক্তিসকলৰ আমাৰ খুব প্ৰয়োজন। যেতিয়া আমাৰ
বিশিষ্ট ব্যক্তিসকলে মোৰ ওচৰত গৈছিলে আজিৰ এই আপোনালোকৰ অনুষ্ঠান হ'ব ইয়াতে মোক নিমন্ত্ৰণ কৰিছিলে মই কথা দিছিলোঁ মোৰ যিমানে সময়ৰ অভাৱ নহওক কিয় মই আপোনালোকৰ এই অনুষ্ঠানত যাম আৰু এই মান্যবৰ পূজনীয় বিশিষ্ট ব্যক্তিসকলৰ লগত মই পবিত্ৰ সদনত মই সকলোৰে লগত দেখা সাক্ষাৎ কৰিম তেওঁলোকৰ পৰা মই আশীৰ্বাদ বিচাৰিম পৰামৰ্শ বিচাৰিম যে আগন্তুক দিনত ময়ো সমাজ জীৱনৰ লগত মোৰ যিটো এটা সম্পৰ্ক এই সম্পৰ্কটো কেনেকুৱাকৈ আগবাঢ়ি যাম ময়ো সকলোৰে পৰা পৰামৰ্শ গ্ৰহণ কৰিম আৰু মই দেখা দিম সেই হিচাপে মই ক্ষুদ্ৰ মানুহ আপোনালোকৰ জ্ঞানৰ তুলনা আপোনালোকে আপোনালোকৰ সমাজৰ এজনী ছোৱালী হিচাপে আপোনালোকে মোক কাৰোবাৰ ভণ্টি হিচাপে কাৰোবাৰ বাইদেউ হিচাপে আপোনালোকে মোক আগবঢ়াই সমাজৰ কাম কৰিবৰ কাৰণে আগবঢ়াই দিছে আৰু অহা দিনতো আপোনালোকৰ হৈ এই বড়ো ৰাইটাৰ্ছ একাডেমীৰ হৈ মোৰ যদি দায়িত্বত আছে কিবা মোক আপোনালোকে ক'ব মই সদায় সহযোগ কৰিম আপোনালোকৰ লগত থাকিম আৰু আপোনালোকৰ লগত থাকি পেলাই আপোনালোকৰ সাহিত্য সংস্কৃতি জাতি সহায় সহযোগ অভাৱ অভিযোগ যদি মোৰ এখতিয়াৰত থাকে মই সেইবিলাক কৰি যাম মই নিজকে ধন্য মানিম যে আপোনালোকৰ প্ৰতি মই কিবা এটা কৰিব পাৰিছোঁ তো মই সকলোকে শ্ৰদ্ধা যাচিছোঁ আৰু সকলোকে ইয়াতে লগ পাই পেলাই আজি যেন মই ষ্টুডেণ্ট আপোনালোকে সকলোৱে মোৰ শিক্ষাগুৰু এনেকুৱা এটা অনুভৱ মোৰ হৈছে আৰু সেই অনুভৱটো মই নিজৰ সকলোৰে আশীৰ্বাদ মোৰ পাতি লৈ পেলাই আৰু আজিৰ এই সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ আৰু সকলোকে শ্ৰদ্ধা যাচি পেলাই মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ